কি বেয়া হয়? ডায়াবেটিস বেছি হলে কি বেয়া হয়? বহুত দিন হলে কিডনি, চকু ভাই আইতা বঢ়িয়া উত্তৰ আইতা। আইতা কি লেখা? চকু। চকু বুলি কোৱাও নাই, দেখাই দিছে, কাৰণ মই নাজানিব পাৰো চকু কি বস্তু। থেংক ইউ। চকু, কিডনি, নাৰ্ভ আৰু ব্ৰেইনত ষ্ট্ৰক হ'ব পাৰে, হাৰ্ট এটেক হ'ব পাৰে। এইবোৰ নহ'বৰ কাৰণে কি কৰিব লাগিব? উপায় আছে, শিকাই দিম। অলপমান কষ্ট কৰিলে আপুনি আহিব পৰা বিপদৰ পৰা মুক্ত হৈ থাকিব পাৰিব। সেই যিখিনি পইচা আপুনি ঘাম পেলাই পেলাই, তেজ পেলাই পেলাই উপাৰ্জন কৰি আহিছিল নাই, সেইখিনি পইচা আপুনি হস্পিটেলত গৈ ডক্টৰক দিব নালাগে। বুজি পাইছে? কোনো হস্পিটেলত ভৰ্তি কৰাৰ প্ৰয়োজন নাই, যদিহে আপুনি সেইখিনি কৰে। যদি নকৰে, হস্পিটেল বা ডক্টৰৰ ভুল নাই, ডক্টৰ বা হস্পিটেল আপোনাক মাতি নপঠায়। আপোনাক মাতে নেকি? আপোনাৰ নিজৰ ভুলৰ কাৰণে আপুনি হস্পিটেলত যাবলৈ বাধ্য হৈ যায়, ডক্টৰৰ যাবলৈ বাধ্য হৈ যায়, হয় নাই? ডক্টৰ বা হস্পিটেলৰ ভুল নাই। আপুনি যদি নিজক ৰক্ষা কৰিব পাৰে তেতিয়াহ'লে আপুনি নগ'লেও হ'ব। বুজি পালে? আচ্ছা, এটা কল্পনা কৰি লওক যে, আচ্ছা চবেই জানে ন যে আমাৰ শৰীৰটো বিভিন্ন কোষেৰে গঠিত, জানেনে? জানেনে? আমাৰ শৰীৰটো সৰু 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 কোষেৰে গঠিত, জানেনে? জানে ন? হাততো আছে, ভৰিতো আছে, মাথাটো চবতে আছে। ধৰি লওক আপোনাৰ মানে যিকোনো এজন মানুহে ভাবি লওক যে মোৰ শৰীৰৰ এইকেইটা কোষ 1 2 3 4 5 6। বুজি পালে নহয়? বুজি পাইছে নাই? আপুনি ভাবি লওক যে আপোনাৰ শৰীৰৰ এইকেইটা এটা এটা কোষ। এনে কৌটি কৌটি আছে, কিন্তু মই কৌটি মানুহ থিয় কৰাব নোৱাৰোতো, হয় নাই? সেইকাৰণে মই কেইটামান উদাহৰণস্বৰূপে দিছো। অ'কে, ঠিক আছে? আৰু আপুনি খানা খাইছে, আপুনি খানা খালে, কিবা এটা খালে, ৰাতিপুৱা উঠি চাহ আৰু কিবা এটা বিস্কুট লৈ খালে। আপুনি যেতিয়া খানা খালে, আপোনাৰ শৰীৰৰ ভিতৰত এটা পেংক্ৰিয়াছ নামৰ এটা গ্ৰন্থি থাকে। এইখিনিতে এই তাতে কিতাপ এখনত দেখিছে, হিউমেন মানুহৰ বডি পাৰ্টত এটা পেংক্ৰিয়াছ চাই যাব পাৰে। তাতে পেংক্ৰিয়াছ নামৰ এটা গ্লেণ্ড থাকে। আপুনি খানা খোৱাৰ লগে লগে, মই খানা খোৱাৰ লগে লগে সেই পেংক্ৰিয়াছ নামৰ গ্লেণ্ডটোৱে এটা ইনচুলিন বোলা বস্তু উলিয়াই দিয়ে। কিয় উলিয়াই দিয়ে? আপুনি যে খানা খালে, বুজি পাই আছে বাৰু? হয়, আপুনি যে খানা খালে, সেই খানাটো হজম হোৱাৰ পাছত কোষৰ ভিতৰত সোমাব লাগিব নাই? লাগিব নাই? হাতখন কোষক গৈ দিব লাগিব, কোনোবাই গৈ কোষক দিব লাগিব। কোষবিলাকক কোনে দিব? এনে আপুনি খাই দিয়ে লগে কোষে পাব নেকি? নাপায়। এই পেংক্ৰিয়াছ নামৰ, এইটো পেংক্ৰিয়াছ ধৰক, এইখন বেড আছে, এই বেডখন পেংক্ৰিয়াছ আপোনাৰ পেটত আছে। আৰু এই পেংক্ৰিয়াছে মোক লাহেকে পঠাব উলিয়াই, দেৱতম যা, মই এতিয়া মোৰ নাম ইনচুলিন, মনত ৰাখিব, মোৰ নাম ইনচুলিন। ইনচুলিন ওলা কাম আহিব। কি কাম আহিছে? এই খানা, মালিকে খানা খাইছে, মানে আপুনি খানা খাইছে, খানা খাইছে। মই খানাখিনি ল'লোঁ, গ্লুক'জখিনি লৈ এটা মুখত দিলোঁ, খাওক দেই, খাওক, চবকে দিলোঁ নাই? কোষেও ভালে, বৰ ভাল ইনচুলিনটো দেই, থেংক ইউ ইনচুলিন। খালে, আকৌ দুপৰীয়া খালে, আকৌ গৈ দিলোঁ, আকৌ দিলোঁ, আকৌ সন্ধিয়া ৰাতি পেচাব কৰিব উঠিছে, 3টা বজাত পেচাব কৰিব উঠিছে। পেচাব কৰিব যাওঁতে কাষতে ফ্ৰিজটো দেখিছে, ফ্ৰিজটো খুলি তাৰপৰা চকলেট এটা, আইচক্ৰীম এটা খালে। ৰাতিও ইনচুলিনক পেংক্ৰিয়াছ দেখাই, ইনচুলিন আৰু খাইছে, হা সি ৰাতি হয় আকৌ গৈ চকলেট খাইছে। চেলটো, মই কোষটোক যদি বাৰে বাৰে দিব যাওঁ, আপুনি নিজে কল্পনা কৰক, আপোনাৰ ঘৰত যদি কাইলৈ ৰাতিপুৱা, কাইলৈ ৰাতিপুৱা যদি মই আপোনাৰ ঘৰত কলিং বেল বজাওঁ, ৰাতিপুৱা 8টা বজাত, নমস্কাৰ, মই আপোনাৰ কাৰণে বিৰিয়ানী লৈ বিৰিয়ানী, তাকো দেৱত্তম অসমে আনিছে, কেনে মজা, হয় নাই? থেংক ইউ দে ছাৰ, আপুনি আনিছে, থেংক ইউ। কালি দিলোঁ, পৰহি দিলোঁ, সদায় যদি মই যাওঁ আৰু প্ৰত্যেকবাৰ যাওঁ যদি খাব লাগিব, আপুনি খাওক। আপুনি কি হ'ব? এইটোক দেখিলে আপোনাৰ খং উঠাব, আকৌ আহিছে, খং উঠিব নাই? যেতিয়া মানুহজনে বাৰে বাৰে খানা খাব, মই এতিয়া মানুহজনক বাৰে বাৰে দিব যাম, মানুহজনৰ খং উঠিব নাই? এই যে খং উঠে, তেতিয়া এই কোষকেইটাই
হাতখন নমাই দিওঁ নিদিওঁ এতিয়া কি হ'ব মই যাওঁ পল্লৱৰ তাত পল্লৱ মই ইনচুলিন আহিছোঁ নাই কেৰক মোৰ নালাগে বৰ হৈছে মোৰ দেখি দেখি ক'ব নাই পল্লৱে মোক ক'ব নাই আৰু মোক খানা নালাগে মই ইমান আহি থাকে মই বেয়া কৈছোঁ আপোনাক বেয়া কৈছোঁ আপুনি বাৰে বাৰে আহে সেই কোষটোৱে ইনচুলিনক বেয়া পোৱা হ'ব তাকেই কোৱা হয় ইনচুলিন ৰেজিষ্টেঞ্চ যেতিয়া ইনচুলিনক বেয়া পোৱা হ'ব তেতিয়া মই কি কৰিম এই যে আপুনি যে খাই আছে দাদা আপুনি খাই আছে ধৰক আপুনি মাইকটো ঠিক কৰাৰ লগতে চিংৰাবিলাকো মাৰি আছে হা খাই আছে দাদাই খাই থাকোঁতে দাদাৰ শৰীৰত মই ইনচুলিনটো ঘূৰি ফুৰিছোঁ খানালৈ এই মানুহটো খাই আছে মোৰ গাত খানা এইটো কাক দিম ইয়াক দিওঁ ইও নলয় ইয়াক দিওঁ অসীমেতো নাখাওঁ বুলিয়ে কৈছে মৃগাংক নাখায় এও নাখায় কোনো নাখায় এতিয়া মই যে ইনচুলিনে এই চুগাৰখিনি যে লৈ ঘূৰি ফুৰিছোঁ ক'লৈ ঘূৰি ফুৰিম কাম নাই নেকি মোৰ আৰু পেলাই দিম ক'ত পেলাম যাব য়েছ তেজত পেলাই দিম হে তো চুগাৰ ক'ত বাঢ়ে কিহত বাঢ়ে চুগাৰ তেজত সেইকাৰণে ডায়েবেটিছৰ মানুহে কয় যে ছাৰ মই দেখোন একোৱেই নাখাওঁ তথাপিও চুগাৰ বাঢ়ে কিয় আপুনি অলৰেডি কোষকেইটাক বৰবাদ কৰি দিছে কোষকেইটাক খঙত চটফটাই আছে ইনচুলিন গ'লেই ইনচুলিনক বেয়া পায় আপুনি যদি এখন বিস্কুটো খায় ইনচুলিনে লগে লগে কোষে কয় নাই নলওঁ এতিয়া যেতিয়া কোষে দেখা পায় যে তেজত মানে গ্লুক'জবিলাক ইনচুলিন লৈ আহে আমি ইনচুলিনক বেয়া পাওঁ তেতিয়া কোষবিলাকে চলিব লাগিলে নাই কোষকটো এনাৰ্জি লাগিলে কোষে ক'ৰ পৰা খাব এই মাংস পেশীৰ পৰা এইবোৰ মাংস পেশীৰ পৰা কোষে খোৱা আৰম্ভ কৰে সেইকাৰণে ডায়েবেটিছৰ মানুহ প্ৰথম শকত থাকে তাৰপিছত কি হৈ যায় দেখিছে ডায়েবেটিছ হোৱা মানুহ ক্ষীণাই যোৱা একদম মাংসবিলাক সৰু হৈ যায় লাষ্টত কিডনী ফেইলিয়ৰ হৈ যায় চিম্পল কথা কাৰোবাৰ যদি ডায়েবেটিছ হৈছে নিৰাশ নহ'ব মই কৈছোঁ নিৰাশ নহ'ব আপোন হে না বুজি পাইছে আপোন হে টেনশ্যন নল'ব খালি অলপ কষ্ট কৰিব লাগিব কি কৰিব লাগিব চিম্পলি আপুনি আপোনাৰ খাদ্যাভ্যাসটো এনেকৈ সলনি কৰক যাতে আকৌ কোষটোৱে ইনচুলিনক মানে আই লাভ ইউ তাই হয় নাই ইলু তাই ইলু কেনেকৈ হ'ব কিন্তু বেয়া পায় এই যে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড ছাৰ চৰি অলপমান ধেমালি সুৰেৰে ক'ব লাগিব ছাৰ মৰি আছে ছাৰ অসমত ধেমালি কৰি ছাৰে বেয়া পায় এই বৰ ভাল নহয় ধেমালি কৰিছে এই যে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড থাকে যে ছোৱালীজনী যায় ল'ৰাটোৱে সদায় থাকে আহে নাই সন্মুখেদি হয় নাই আমাৰ সময়ত দূৰে গান গাইছিলোঁ আজিকালি বহুত জামানা আগুৱাই গ'ল ছোৱালী আহিলে গান ছোৱালী আকৌ আহিছে কয় নাই এনেকৈ পাত্তাই নিদিয়ে ছোৱালীজনী গুচি যায় আকৌ ল'ৰাটো আকৌ পাত্তা নিদিয়ে ল'ৰাটো অতিষ্ঠ হৈ গ'ল এই মোক পাত্তাই নিদিয়ে ল'ৰাটো নোচোৱাই হ'ল এতিয়া ছোৱালীজনী আহে দেই কলেজলৈ কিন্তু নাহে আজিকালি সি দেখোন নাহে আজিকালি এতিয়া তাই মিছ কৰা আৰম্ভ হয় বুজি পাইছেনে নাই মই গৈছিলোঁ পল্লৱে কাপ্পা দিয়া নাছিলে মই যদি পল্লৱৰ ওচৰত নোযোৱা হওঁ তেতিয়া পল্লৱে লাহে লাহে ইনচুলিনক মিছ কৰা আৰম্ভ কৰিব ইনচুলিনটো আহিলে ভাল আছিল কেনেকৈ আপুনি খাদ্য কমকৈ দিয়ক শৰীৰক কেনেকৈ কমকৈ দিব আপুনি ৰাতিৰ আহাৰটো সোনকালে খাওক ডায়েবেটিছ থকা পেচেণ্টে কালিৰ পৰা আজিতো হৈ গ'ল 9:25 কাইলৈৰ পৰা ডায়েবেটিছ থকা পেচেণ্টৰ ঘৰত 7টা বজাৰ পাছত যাতে ডিনাৰ নকৰে সকলোৱে শুনিব আপোনালোকে জাষ্ট মোৰ কথা মানি চাওক এজন তোমাৰ ফাৰ্মাচীৰ ভাই বন্ধু আছে বেয়া নাপাব ডায়েবেটিছৰ মেডিচিনৰ ইয়াত চেল এইখিনি এৰিয়াত আধা কমি যাব আধা আপুনি প্ৰমাণ চাব পাৰে 6 মাহৰ ভিতৰত কিন্তু সেইটো কি হ'ব মানুহটোৰ জীৱন বাচিব হয় নাই আপুনি কাইলৈৰ পৰা ৰাতি ডায়েবেটিছ থাকক বা নাথাকক কোনোবা যদি বহুত শকত কাৰোবাৰ যদি ৱেইটটো কমা নাই হাই ব্লাড প্ৰেছাৰ আছে ডায়েবেটিছ আছে হাই কলেষ্ট্ৰল আছে ফেটি লিভাৰ আছে লিভাৰত ফেট জমা হৈছে আভুক লাগে বহুত গেছ হয় কি কৰিব ৰাতি 7টা বজাত খানা ফিনিছ
যদি 7টাত নোৱাৰে 8টাতো পাৰিব নাই? পাৰিবনে? ৰাতি 8 বজাত খানা খাই ফিনিছ কৰক। এই পিছফালৰ কেইটামানে ভাবিছে কি আমাৰ আৰম্ভহে হয়, 10টা মানত আৰম্ভহে হয়, কথা ক'লে হয় নাই? কিন্তু আজি এই কুৰ্তিবিলাক পাছলৈ বেমাৰলৈ পৰিণত হ'ব। সেইকাৰণে কৈছোঁ ৰাতি 8 বজাত, আৰু যিসকলৰ ডায়েবেটিছ আছে 7 PM খানা ফিনিছ। 7 বজাত ৰাতি খানা খতম। 7 বজাত আপুনি ভালকে খাব। কি খাম ছাৰ? অ'টছ খাম, দালিয়া খাম। কিন্তু ককা আইতাহঁতে খাইছিল জানো? ককা আইতাহঁতৰ সময়ত অ'টছ দালিয়া আছিল? নাছিল। কিহৰ অ'টছ দালিয়া? দৰকাৰ নাই। ভাত খাওক, ভাত, ৰুটি, ভাত, মাছ, মাংস, কণী, শাক পাচলি চব খাওক। খালি ভাত আৰু ৰুটিৰ পৰিমাণটো কম কৰক। ৰুটিটো আমাৰ অসমীয়া খাদ্য থৰি হয়। ৰুটি সিফালে খায়, উত্তৰ ভাৰতৰ ফালে, দিল্লী, বিহাৰ, ইউপি, হয় নাই? বিহাৰতো ভাতে খায় মেক্সিমাম। অসমত ভাত খাওক, ৰাতি ভাত খাওক। ভাতটো অলপ কম, কাঁহীখন ভৰাই ল'ব। শাক পাচলি এইবোৰ গাঁও অঞ্চল, গ্ৰাম্যাঞ্চলতো শাক পাচলিৰ অভাৱ নাই। অভাৱ আছে নেকি? কি কি শাক আছে? লাই, লফা, পালেং আৰু মূলা আৰু মোক এইমাত্ৰ দাদাই কৈছে যে এইখন ঠাই বোলে মানে বনৌষধিৰে ভৰা ঠাই। আপোনালোক কিমান ভাগ্যৱান ভাবক, কিমান ভাগ্যৱান। এই বিধে শাক আছে। প্লেটখন শাকেৰে ভৰাই লওক, ভাতটো ৰুটি কমকে লওক। বিশ্বাস কৰক, আজি এই ঠাইৰ কথা যদি আপুনি মোৰ পৰা লৈ যদি শুনি যদি কালিৰ পৰা ষ্টাৰ্ট কৰি দিয়ে, 6 মাহ পিছত আপোনাৰ বিপদ শেষ হৈ যাব। কিডনি ফেইলিয়াৰ, মই ইমাৰ্জেঞ্চি মেডিচিন স্পেচিয়েলিষ্ট। কিডনি ফেইলিয়াৰ পেচেণ্ট কেনেকৈ আহে জানে? উশাহ নাপায়। অক্সিজেন দিয়াৰ পিছতো কিমান অক্সিজেন থাকে? 40-45। সন্মুখত মৰি যায়। আকৌ আমি CPR দি মেলি মানুহ বচাওঁ। কিয় হ'ব লাগে এনেকুৱা? ডায়েলাইচিছ কৰোঁতে মাহে কিমান টকা যায়? ইয়াত অসমত কিমান যায় নাজানো। আপুনি যদি ডেইলি ডায়েলাইচিছ কৰে মাহত কমেও 80-90 হাজাৰ, 1 লাখ টকা। সেইটো কৰা ভাল নে ৰাতি সোনকালে খানা খোৱা ভাল? বোলে খাবলৈ মানা কৰা নাই, হয় নাই? বুজি পালে নাই? 8টা বজাত খানা ফিনিছ, পাৰিলে 7টাতে ফিনিছ, পাৰিলে ৰাতি ভাতে খাব নালাগে। আৰু ভাল ৰাতিপুৱা উঠিলে ৰাতি ভাত খাই উঠি অলপমান খোজকাঢ়িলে, চোতালত বাহিৰত এই বিয়নি মেল যে এই যে শাহু বোৱাৰীকৰ বেয়া কথা নাই, হয় নাই? সেইবিলাক কথা পাতিলো যে খোজে কাঢ়িলে। মই যে কওঁ জুবিন দাৰ গান 3টা লগাই ল'ব, পাপন দাৰ গান 3টা লগাই ল'ব, গান শুনি খোজকাঢ়িব, হয় নাই? কি হ'ব তেতিয়া? অলপ এনাৰ্জি বাৰ্ণ হ'ব। ভাত খাই উঠি অলপমান 15 মিনিট খোজকাঢ়িব। ভালকে মন দি শুনিব হা। মই যিবিলাক কথা কৈ আছো আৰু চাগে কেতিয়াও কোনো নক'বও পাৰে, কাৰণ এইবোৰত নাই, এই মালটো নাই এইবোৰত। বুজি পালে? এইবোৰ পইচা জমা কৰাৰ উপায়। আপোনাৰ পইচা আপোনাৰ থাকিব। যদি নুশুনে যিমান ইচ্ছা মোৰ কি যায়। কিন্তু মই জানো মই লোৱাৰ মিডিল ক্লাছ ফেমিলি, মই কষ্ট টকাৰ পইচাৰ মই ভেলু বুজি পাওঁ। দেউতাই মোৰ এতিয়াও চাইকেল চলায়। নিশিকো বুলি নিশিকিলে গাড়ী, নিশিকো বুলি নিশিকিলে গাড়ী কিনিছোঁ। সেই ৰিটায়াৰমেণ্টৰ পিছত মই কিনি দিছোঁ। ত' সেনেকুৱা এটা ফেমিলিৰ মানুহ, মই টকাৰ মূল্য বুজি পাওঁ। সেইকাৰণে ওলাই আহিছোঁ। প্লিজ শুনক, ৰাতি সোনকালে খানা ফিনিছ, অলপ খোজকাঢ়ি আহিব, পানী খাব, ৰাতি শুব, ৰাতিপুৱা উঠিব, নিজৰ কাৰণে আধা ঘণ্টা 1 ঘণ্টা সময় উলিয়াব পাৰি নোৱাৰি? এইটো হ'ব লাগে, এইটো গৰম হ'ব লাগে, পাৰি। খালি জানা ৰাতিপুৱা নোৱাৰি হৈ নাযায়। পাৰি কি ডাঙৰ কথা? কিয় পাৰি জানে? ভৰিছে গছত কৰি থাকিব দেই। এইবিলাক য়েছ নহ'লে আকৌ ৰাতিপুৱা উঠিলে অলপ এক্সাৰচাইজ কৰিলে, নিজৰ কাৰণে 1 ঘণ্টা। কি কৰিব এক্সাৰচাইজ? ছাৰ মই কি এক্সাৰচাইজ কৰিম? আৰে ভাই ছাৰ